চিৰাঙত বিপিএফৰ পৰিষদীয় নিৰ্বাচনৰ ৰণদংকা 2025ত বিটিআৰত বিপিএফে কৰিব চৰকাৰ কেন্দ্ৰীয় ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশনত হুংকাৰ হাগ্ৰামাৰ প্ৰমোদ বড়ুৱে টকা পালে বিক্ৰী কৰিব বিটিসি চিৰাঙৰ বেংতল জাংখ্ৰিখাং পথাৰত আয়োজিত বিপিএফৰ কেন্দ্ৰীয় ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশনস্থলীৰ পৰাই আগন্তুক পৰিষদীয় নিৰ্বাচনৰ ৰণদংকা বজাই দলটোৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত প্ৰমোদ বড়ুৱে যাতে পুনৰবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে তাৰ বাবে সতৰ্কতাৰে কাম-কাজ কৰিবলৈকো দলটোৰ নেতা কৰ্মীক আহ্বান জনায় হাগ্ৰামাই এই অধিৱেশনস্থলীৰ পৰাই প্ৰমোদ বড়ুক সমালোচনা আৰু প্ৰত্যাহ্বান জনাই বিপিএফে 2025ত চৰকাৰ গঠন কৰিব বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে হাগ্ৰামাই কয় প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে প্ৰমোদ বড়ু নাই এটাতো প্ৰমোদ বড়ুটো কবই হেতু আমাৰ বিপিএফ দলৰ লগত সকলো জাতি জনগোষ্ঠী আছে সকলো ৰাইজ আছে মতে আমাৰ দলক সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আপোনালোকে আজি চাই লওক এটো ডেলিগেট আমি খুব কম পৰিমাণে ডেলিগেট আমি মাতিছো তথাপিও আজি চাওক আপোনালোকে আমি যেটো ভাবিছে ইয়াতকে বেছি মানুহ আছে নিৰ্বাচন আহি আছে সেই কাৰণে আমি কি ইস্যু লৈ পেলাই আমি ৰাইজৰ মাজত সোমাব সেইটো বিষয় লৈ বেছি গুৰুত্ব লৈ পেলাই আমি আলোচনা কৰি আছো বিটিসিৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি দলীয় কৰ্মী আৰু বিপিএফৰ সমৰ্থকৰে লোকাৰণ্য হৈ পৰা চিৰাঙৰ অধিৱেশনৰ পৰাই প্ৰমোদ বড়ুক চুকা সমালোচনা কৰে বিধায়ক দুৰ্গা দাস বড়ুৱে তেওঁ কয় প্ৰমোদ বড়ুৱে টকা পালে বিক্ৰী কৰিব বিটিসি প্ৰমোদ বড়ু এতিয়ালৈকে মই কোৱা কথাটো কৰিছে তেওঁ যিটো কাম কৰিছে আজি আপোনালোকে যদি আমাৰ অধিকাৰবিলাক বিটিসি চুক্তিমতে যিবিলাক অধিকাৰ আছিল এটা অধিকাৰ লৈ গৈছে যিকেইটা ডিসি আছে ডিসিকে এটা ক্ষমতা তেওঁ ইতিমধ্যে হস্তান্তৰ কৰিছে তেওঁ 16টা ডিপাৰ্টমেণ্ট তেওঁ গতাই দিছে ল'ৰা ছোৱালীসকলৰ যি চাকৰি দিয়াৰ ক্ষমতা সেই ক্ষমতা ৰাজ্য চৰকাৰে ইতিমধ্যে এক্সাৰচাইজ কৰিলে গতিকে বেলেগে আৰু কি বিক্ৰী কৰিবলৈ আছে মইতো ভাবো যে ভৱিষ্যতে প্ৰমোদ বড়ু ডাঙৰীয়াই বিটিসিত একো ৰাখিব বুলি মই নাভাবো সেইকাৰণে মই কৈছো তেওঁ পাৰিলে অলপ বেছিকে পইচা পালে বিটিসিখনো বিক্ৰী কৰাৰ কথা ভাবিব পাৰে ইফালে বিটিসিক সুইজাৰলেণ্ড বনোৱাৰ কথা কোৱা প্ৰমোদ বড়ুৱে হাগ্ৰামা মহিলাৰীয়ে নিৰ্মাণ কৰা পথ মেৰামতি কৰিব পৰা নাই বুলি কটাক্ষ কৰে দুৰ্গা দাস বড়ুৱে কাজলগাঁৱৰ পৰা হেমলেট চন্দ্ৰ ৰায়ৰ ৰিপৰ্ট NB News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা